নামটো হৈছে সমৰেন্দ্ৰ দাস, বয়স ৭৪ বছৰ। এই বয়সতো মই পৰৰ নিৰ্ভৰশীল হ'ব নিবিচাৰোঁ। এক্সেছটো মই বৰদান বুলিয়ে ক'ব পাৰোঁ। কেলে ইয়াৰ পিছত মই অফুৰন্ত প্ৰাণ শক্তি পালোঁ। এতিয়ালৈকে প্ৰায় 50 জনমানকে দিলোঁ। মোৰ বয়স হিচাপে মই বহুত বেছি কৰিছোঁ, সেইটো কনফিডেঞ্চ আছে। মই তোমাৰ ওচৰত যেতিয়া শিকিব আহিছিলোঁ, পিছদিনাখন মোৰ ছোৱালীজনী তুলনি বিয়া আছিলে, তাইকো লৈ আহিছিলোঁ। এগৰাকী ছোৱালী, তাই মানে খুবেই ডিপ্ৰেশ্যনত আচলতে লাহে লাহে গৈছিলেগৈ। তাইক যেতিয়া মই বাৰ্চ ৰান কৰিছিলোঁ, লাহে লাহে এতিয়া তাই ইমানেই মন ফূৰ্তি হ'ল যে তাই হাঁহিবলৈ ধৰিলে, মানুহৰ মাজলৈ ওলাই আহিলে, কথা পাতিবলৈ ধৰিলে। এতিয়া কৈছে যে মোৰ কিবা এটা হৈ গ'ল, মোৰ এতিয়া বহুত কথাই কয় যে মই এইবোৰ বস্তু কেলৈ ভাবিছোঁ। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ'ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যোৰহাটবাসীৰ মনৰ বতৰা, আৰু যোৰহাটবাসীৰ মনৰ বতৰাত আজি আমাৰ দ্বিতীয় খণ্ড, ছিৰিজ 2। গতিকে ছিৰিজ 2ত আপোনালোকে দেখিবলৈ পাব অন্য ছগৰাকী ব্যক্তিৰ মনৰ কথা, এক্সেছ বাৰৰ সৈতে তেখেতসকলৰ জীৱনৰ জাৰ্ণি, তেওঁলোকৰ জীৱনৰ যাত্ৰা, আৰু এই যাত্ৰাত তেওঁলোক কিমান দূৰ আগুৱাই গৈছে, এই গোটেইখিনি আমি জানিবলৈ পাম আমাৰ এই ছগৰাকী ব্যক্তিৰ পৰা। ছগৰাকী ব্যক্তিয়ে আমাক জনাব তেওঁলোকৰ জীৱনৰ পৰিৱৰ্তনসমূহ, যিখিনি আচলতে এতিয়ালৈকে মই নাজানো, আৰু মই ক'ম যে এয়া হৈছে আলি আৰু পল্লৱী স্কোৱাড, আৰু গোটেই অসমতে বিয়পি পৰা আমাৰ এই যাত্ৰাৰ তেওঁলোক সংগী, তেখেতসকল আমাৰ সংগী, আৰু তেখেতসকলৰ জীৱনৰ পৰিৱৰ্তনসমূহ আপোনালোকৰ সন্মুখত ক'বলৈ লৈ আহিছোঁ এই দ্বিতীয়টো ছিৰিজত। আৰু মই ভাবোঁ যে আপোনালোকে আমাৰ ছিৰিজবোৰ, মই জানো যে বহুত সংখ্যক লোকে হয়তো চোৱা নাই, কিন্তু যিসকলে চাইছে মই জানো যে বিশ্বাস কৰোঁ অন্তৰৰ পৰা যে যিমানখিনি চাইছে সেইখিনি প্ৰত্যেকেই হয়তো উপকৃত হৈছে। কাৰণ আমি ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক্সেছ বাৰ্চ কৰাৰ পিছত অকল এক্সেছ বাৰ বুলিয়ে নহয়, হিলিং মডেলিটি বা স্পিৰিচুৱেল এই দিশটোত আগবঢ়াৰ পিছত মানুহৰ জীৱনত কেনেকুৱা এটা বেলেগ ধৰণৰ পৰিৱৰ্তন হয়, নিজৰ জীৱনটোত কিমান গতি লাগি যায়, এই গোটেইখিনি বস্তু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি অকল এক্সেছ বাৰতে সীমিত বুলি ক'বলৈ মই নাযাওঁ, সকলো দিশৰ পৰা আচলতে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে মই সদায় কওঁ যে অকলে নহয়, লগে ভাগে আগবাঢ়োঁ, তেতিয়াহে আচলতে জীৱনৰ মাদকতা পোৱা যায়। গতিকে এই আমাৰ প্ৰচেষ্টা ডিভাইন ব্লেছিংছৰ আৰু আলিয়া এণ্ড পল্লৱী গ্ৰুপৰ। গতিকে আপোনালোকে মৰম আৰু আশীৰ্বাদ দি থাকিব। ছিৰিজ 1 ওলাই গৈছে, ছিৰিজ 2 যিসকলে চোৱা নাই ছিৰিজ 1 যোৰহাটৰ চাব পাৰে। গতিকে ছাকচেছ ষ্টৰিজ অফ যোৰহাট, আমাৰ এক্সেছ বাৰৰ প্ৰত্যেকৰে যিখিনি আপোনালোকে দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে দ্বিতীয়টো ছিৰিজ আপোনালোকে আজি চাওক, এয়া আৰম্ভ কৰিছোঁ। নমস্কাৰ, মোৰ নাম স্বপ্না মহন্ত, মই কেন্দুগুৰি 2 নম্বৰ বামুণ গাঁৱত থাকোঁ, মোৰ ঘৰ। মই এক্সেছ বাৰলৈ আচলতে মই কোনো বাৰ্চ লোৱা নাছিলোঁ, মই এক্সেছ বাৰলৈ আহিছিলোঁ, কিন্তু মই খুব ভিডিঅ' চাই পেলাই খুবেই আকৰ্ষিত হৈছিলোঁ, আৰু তেতিয়া ঠিক কৰিছিলোঁ যে মই এক্সেছ বাৰ মই শিকিম। আৰু শিকি পেলাই মই ইমানেই সলনি পাইছোঁ। মই যোৱা 22 ফেব্ৰুৱাৰীতহে মই শিকিছিলোঁ, কিন্তু এতিয়া মোৰ পৰিয়ালটোত মই বহুতেই সলনি পাইছোঁ। মই প্ৰথম কথা, মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত এটা ডাঙৰ মই ছাকচেছ বুলিয়ে ভাবোঁ। এক্সেছ বাৰলৈ আহি ছোৱালীজনীয়ে বহুতেই খুবেই চেষ্টা কৰিছিল, তাই বাহিৰত পঢ়িবলৈ যাব, তাই গ্ৰেজুৱেশ্যন বাহিৰত কৰিব, সেইটোও নহ'লে, মাষ্টাৰ্ছ কৰিব বিচাৰিছিলে, সেইটোও নহৈছিল, কিন্তু তাই PhDৰ কাৰণে চেষ্টা কৰিছিল বাহিৰত পঢ়িবলৈ। তাৰপিছত তাই 7খন ইউনিভাৰ্চিটি তাই এপ্লাই কৰিছিল, 7খন ইউনিভাৰ্চিটি কৰি 6খনৰ ইতিমধ্যে তাইৰ ৰিজেকশ্যন আহিছিল, এখন আছিলগৈ শেষত। কিন্তু মই যেতিয়া তাইক বাৰ্চ ৰান কৰিছিলোঁ, এদিন হঠাতে তাই ৰাতি আহি মোক কৈছেহি যে মা মই পাই গ'লোঁ। তাই এতিয়া ইউনিভাৰ্চিটি অফ ব্ৰিটিছ কলম্বিয়াত তাই উইথ ফেল'শ্বিপ তাই পঢ়িবলৈ PhD কৰিবলৈ পাইছে। গতিকে মই খুবেই ছাকচেছ এই ক্ষেত্ৰত। অৱশ্যে এইখিনিতে এটা কথা ক'ব লাগিব যে ছাকচেছ মানে এক্সেছ বাৰ শিকিলেই যে ল'লেই যে কাৰোবাৰ কোনোবাই কৃতকাৰ্য হ'ব, সেইটো বুলি মই ক'বলৈ নাযাওঁ, যিহেতু আমাৰ গুৰুসকলে যিটো কথা সকলোৱে কয়েই যে কাম কৰিব লাগিব। গতিকে কাম কৰিহে, মই এইটো মানুহে নাভাবিব যে আপোনালোকে যে মই বাৰ্চ ৰান কৰি তাই পাইছে, সেইটো কেতিয়াও হ'ব নোৱাৰে, সেইটো নহয়। তাই চেষ্টা কৰিছিলে, কিন্তু তাই ব্লকেজ আছিল, এইটোও মই মানি লৈছোঁ যে ইয়াত যিহেতু ব্লকেজ খোল খাই বুলি কয়, মই সেইটোত একেবাৰে মই প্ৰমাণিত। দ্বিতীয়তে আৰু এটা মোৰ মানে ছাকচেছ বুলিয়ে ক'ব লাগিব, এগৰাকী ছোৱালী, তাই মানে খুবেই ডিপ্ৰেশ্যনত আচলতে লাহে লাহে গৈছিলেগৈ। তাইক যেতিয়া মই বাৰ্চ ৰান কৰিছিলোঁ, কিন্তু ডিপ্ৰেশ্যনত মানে তাই মানুহৰ আগলৈ নোলাইছিলে, লাহে লাহে মানুহৰ মাজৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছিলে, আলহী আহিলে তাই হেনো ঘৰৰ বাহিৰলৈ নোলাইছিল, মানে নিজকে খুব অকলশৰীয়া কৰি ৰুমৰ ভিতৰত সোমোৱাই ৰাখিবলৈ যত্ন কৰিছিল। কিন্তু যেতিয়া মই তাইক বাৰ্চ দিছিলোঁ, তাইক ক'ব নোৱাৰোঁ, লাহে লাহে এতিয়া তাই ইমানেই মন ফূৰ্তি হ'ল
যে তাই হাঁহিবলৈ ধৰিলে, মানুহৰ মাজলৈ ওলাই আহিলে, কথা পাতিবলৈ ধৰিলে। এতিয়া কৈছে যে মোৰ কিবা এটা হৈ গ'ল, মোৰ এতিয়া বহুত কথাই কয় যে মই এইবোৰ বস্তু কেলৈ ভাবিছিলোঁ, এইটোৰ বস্তুটো এইটোহে আছিল, এনেকুৱা ধৰণৰ কথা ক'বলৈ ধৰিলে। আৰু গতিকে তেতিয়া সেই পৰিয়ালটো বহুতেই সুখী হৈছে, তাই যিহেতু এতিয়া ওলাই আহিল, গতিকে সেইটো মোৰ ক্ষেত্ৰত মই বহুতেই ছাকচেছ। তাৰোপৰি তাই কৈছে যে মই এতিয়া তাই এক্সেছ বাৰ কৈছে মই সদায় দিব লাগে, বিচাৰে যে মোৰ গোটেই দিনটোৰ গোটেই সময়খিনি, এই সময়খিনি মোৰ কাৰণে বেষ্ট সময়। এতিয়া ইমানেই বিচাৰে যে সদায় তাইক দিব লাগে। গতিকে সেইটো ক্ষেত্ৰত মই বহুতেই হেপী, বহুতেই সুখী। ক'বলৈ গ'লে বৃহৎ বুলি ক'বলৈ গ'লে মোৰ জীৱনত খুব কম সময়ত এই দুটা বহুত ডাঙৰ ছাকচেছ পাইছোঁ মই। কিন্তু মোৰ পৰিয়ালত মই বহুত পাইছোঁ। সেইটো আৰু ধৰক সৰু সুৰা, মোৰ যিহেতু স্বামী এজন চুগাৰ পেচেণ্ট আছিলে, কিন্তু তেখেতে মানে বহুতেই, তথাপিতো মই কওঁ যে তেওঁ গাড়ী চলাবলৈ লাহে লাহে বাদ দিছিল। অকণমান দূৰলৈ হ'লেও গাড়ী চলাই নাযায়, মই নোৱাৰোঁ, সদায় ড্ৰাইভাৰ লৈ যাওঁ। কিন্তু এতিয়া মানে কি হ'ল, বাকীটো আছে, এতিয়া মানে গাড়ী লৈ কৈছে মই যাব পাৰিম। সিদিনা ক'ৰবাত গৈছোঁ, কৈছে নাই মই যাব পাৰিম। এতিয়া সিদিনা কৈছে আকৌ ক'ৰবাত আমি যাবলৈ প্ৰগ্ৰেম কৰিছোঁ, কৈছে মই চলাই যাম। মানে আমি আচৰিত হৈছোঁ। মানে কিমান বছৰৰ পিছত, মানে আজি 4 বছৰ 5 বছৰ মানুহৰ মাজলৈ তেনেকৈ গাড়ী দূৰলৈতো কথাই নহয়, ওচৰতো বজাৰ সমাৰ কৰিবলৈও ড্ৰাইভাৰ বিচাৰিছিল। কিন্তু তেওঁ এতিয়া গাড়ী চলাই, মানে মই সেইবোৰ আমি পৰিয়ালত বহুতেই ছাকচেছ। গতিকে মই এক্সেছ বাৰ ধন্যবাদ। মই পল্লৱী হাজৰিকা মেমক, গুৰুক মোৰ ধন্যবাদ। গতিকে ধন্যবাদ, গেৰী ডেভেলপ দাস, মই ধন্যবাদ। এতিয়া মই মোৰ নম্বৰটো মই আপোনালোকক জনাওঁ, 6003542673। যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে মই কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ৰেখা হাজৰিকা, মই তিতাবৰৰ পৰা আহিছোঁ। মই 24 নৱেম্বৰত মই এক্সেছত ক্লাছ কৰিছিলোঁ আৰু ছেশ্যনত লৈছিলোঁ। মই যথেষ্ট ৰোগত আক্ৰান্ত হৈছিলোঁ আৰু মই ডিপ্ৰেশ্যনত ভুগি পেলাই প্ৰায় 30 বছৰমান মই একেৰাহে টোপনিয়ে অহা নাছিলে। মই মানে বিয়া হোৱাৰ পিছতেই বুলি ক'ব লাগিব। এবাৰ এসপ্তাহ 7 দিন টোপনিয়ে নাই, একেৰাহে টোপনি নাই। মোৰ মানে বহুত স্বাস্থ্যটো ডাউন হৈ গ'ল আৰু মানসিক শাৰীৰিকভাৱে বহুতখিনি মই ভাগি পৰিছিলোঁ। মই যে কেনেকৈ উদ্ধাৰ পাম, মই বিভিন্ন প্ৰকাৰৰ উপায় অৱলম্বন কৰিছিলোঁ। কেতিয়াবা 1ৰ পৰা 10লৈ গাইছিলোঁ, কেতিয়াবা 1ৰ পৰা ওলোটাকৈ 1লৈ গাইছিলোঁ। এনেকৈ গাই মেলি মই কেনেকৈ টোপনিটো মই আনিব পাৰিম সেনেকৈ চেষ্টা কৰিছিলোঁ। যে মই চেষ্টাটো কৰাৰ পিছত মই তাৰ পৰা সিমান উদ্ধাৰ পোৱা নাছিলোঁ। লাষ্টত মোৰ মেডিকেল বিভাগলৈ মই আগবাঢ়ি গৈছিলোঁ। মেডিকেলত যাওঁতে তেওঁলোকে গাইন'লজি বিভাগৰ আছিলে, তেতিয়া তেওঁ ক'লে যে আপুনি প্ৰাণায়াম কৰিব, প্ৰাণায়াম কৰি পেলাই আপুনি মানে আসন বাসন এয়া কৰিব, আপুনি মানে হেৰিটো ভাল পাব আৰু এনেকৈ কৈছিলে। মই তেতিয়া একেবাৰে নতুন নাছিলোঁ, মোৰ মানসিকভাৱে মই ডিপ্ৰেশ্যনত ভুগিছিলোঁ যে মই এইখিনি কি কৰিছোঁ প্ৰকৃততে, মই ভুল গৈছোঁ নে শুদ্ধ গৈছোঁ, এইখিনি লৈ পেলাই মোৰ যথেষ্ট সমস্যা আহিছিলে আৰু মোৰ অলৌকিক কিছুমান সমস্যাও হৈছিলে। সেইকাৰণে মই শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিলোঁ। ভাগি পোৱাৰ পিছত মই এতিয়া মোৰ ল'ৰা দুটাই, এজন 29, এজন 24 ইয়েৰ্ছৰ অল্ড হ'লগৈ। কিন্তু মই নিজক তেতিয়ালৈকে চেষ্টা কৰিছিলোঁ মই কেনেকৈ উদ্ধাৰ পাম। মই নৱেম্বৰ মাহত গুৱাহাটীত এক্সেছ বাৰ ক্লাছ ল'বৰ কাৰণে মই খুব মানসিকভাৱে চেষ্টা কৰিছিলোঁ। মই পৰা নাছিলোঁ, মই খুব মেনিফেষ্ট কৰিছিলোঁ। মই মানে বহুত আগৰ পৰা মেনিফেষ্ট কৰিছিলোঁ আৰু মেনিফেষ্ট বোলা বস্তুটো কি মিনিং মই বুজি পোৱা নাছিলোঁ। মই মেনিফেষ্ট কৰি গৈ আছিলোঁ যে মই পল্লৱী মেম আৰু আলিয়াবাৰ মেমৰ লগতে মই যাতে ক্লাছ কৰিব পাৰোঁ। সেইকাৰণে নৱেম্বৰৰ পৰা মই 24 নৱেম্বৰলৈ আহি গৈছিলোঁগৈ। ফেব্ৰুৱাৰীৰ পৰা 24 নৱেম্বৰলৈ আহি গৈছিলোঁ ক্লাছ ল'বৰ কাৰণে। আহি পেলাই মই গুৱাহাটীত প্ৰথম চেষ্টা কৰিছিলোঁ, মই নোৱাৰিছিলোঁ। তাৰপিছত মেনিফেষ্ট কৰিলোঁ। তাৰপিছতে যোৰহাটত আপোনালোকে আহি আছিলে, মই তেতিয়া যোৰহাটত আপোনালোকৰ ক্লাছ ল'লোঁ, ছেশ্যন ল'লোঁ। মই শাৰীৰিকভাৱে ইমানেই অসুস্থ আছিলোঁ, মই গাড়ীৰ পৰা নামিব পৰা নাছিলোঁ। মোৰ বেক পেইন হৈছিলে আৰু আঁঠুত বিষ হৈছিলে। এইখিনি বিষ হৈ পেলাই মই যেনে তেনে পেটত খুব গেছ হৈছিলে। মই মানে কোনো এটা শাৰীৰিকভাৱে ভাল এটা পৰিৱেশত নাছিলোঁ। তেনেকৈ কৰি মই ক্লাছটো ল'লোঁ, ছেশ্যন ল'লোঁ। মই যাতে উদ্ধাৰ পাম এইকাৰণে খুব খাটিছিলোঁ। তাৰপিছতে মই ছেশ্যন লৈ পেলাই অকণমান শৰীৰটো উপশম পালোঁ। উপশম পাই পেলাই মই লগালগ ক্লাছত এটেণ্ড কৰিলোঁ। ক্লাছত এটেণ্ড কৰি পেলাই মই যিটো এটা পজিটিভ বাতাৱৰণ, সেই বাতাৱৰণক নিজকে মই সোমোৱাবলৈ চেষ্টা কৰিলোঁ। আজি পজিটিভ হৈ পেলাই আগৰ যিজনী মই ৰেখা হাজৰিকা জাষ্ট নাও, এতিয়া সেই ৰেখা হাজৰিকা নহয়, মই যথেষ্ট পৰিৱৰ্তন, মানসিক শাৰীৰিকভাৱে পৰিৱৰ্তন হৈছে। তাৰ বাবে মই পল্লৱী আৰু আলিবাক বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে আমাৰ এই মহিলাখিনিক সুন্দৰভাৱে
যে তেওঁলোকৰ এটা কৰাল গ্ৰাসৰ পৰা যাতে উদ্ধাৰ কৰিব তাৰ বাবে তেওঁলোকক মই আজি এই অফিচটোৰ পৰা মই তেওঁলোকক মানে ধন্যবাদ জনাইছোঁ। তেওঁলোকে এইটো খুব মহৎ উদ্দেশ্য কাম কৰিছে, মহৎ উদ্দেশ্য লৈ কামখিনি কৰিছে আৰু সেয়ে মই আপোনালোকৰ ওচৰত নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে মই আজি এক্সেছ বাৰত শিকি পেলাই এতিয়া বডি প্ৰচেছো শিকি পেলাই মই নিজৰ যিখিনি প্ৰব্লেম হৈছে সেইখিনি প্ৰব্লেমখিনি মই চেল্ফ কৰিবলৈ গৈ আছোঁ, আকৌ চেষ্টা কৰি গৈ আছোঁ। আৰু ভৱিষ্যতেও মই এক্সেছ বাৰতে গৈ পেলাই মই নিজৰ শৰীৰটো নিজৰ পৰিয়ালটো এনেকৈ পেলাই কৰি মই এতিয়ালৈকে 4টামান ছেশ্যন দিলোঁ, 5টা ছেশ্যন দিলোঁ। মোৰ ল'ৰা দুটাক দিলোঁ ছেশ্যন আৰু মোৰ বৰমাক আৰু এগৰাকীক তেনেকৈ ছেশ্যন দিলোঁ। তেওঁলোকে অলপমান প্ৰমাণ পালে আৰু মোৰ সৰু ল'ৰাটো যথেষ্ট মানে বেপাৰ বাণিজ্যত মানে এংগেজ হোৱাৰ কাৰণে তেওঁ হেৰি হৈছিলে মানে ডিপ্ৰেশ্যন নহয়, ঠিক এনজাইটি আৰু ষ্ট্ৰেছত ভুগি পেলাই মানে শৰীৰৰ অসুস্থতাৰ কাৰণে টোপনিৰ প্ৰব্লেম হৈ গৈছিলে, শুব পৰা নাছিলে। মই কিন্তু এক্সেছ দি পেলাই তেওঁক মানে আকৌ টোপনি ধৰাৰ প্ৰব্লেমটো ছল্ভ হ'ল। তাৰপিছতে ডাঙৰ ল'ৰাটোকো দিলোঁ, তেওঁ লোৱাৰ পিছত মানে তেওঁ এতিয়া যেন মানে এটা কোম্পানীত গুৱাহাটীৰ এটা কোম্পানীত চাকৰি পালে। এনেকৈ কৰি পেলাই মানে ভাল এটা ৰিপৰ্ট। মোৰ নাম্বাৰটো হৈছে 6001255219। মই যোৰহাটতে থাকোঁ, মোৰ ঘৰ তিতাবৰ। গতিকে আপোনালোকে কোনোবাই যদি মোক যোগাযোগ কৰিব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰটোতে আপোনালোকে কল কৰিব, আপোনালোকক মই ৰিচিভ কৰিম। কৃষ্ণ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জনা পেগু। মই নৱালী LK পদৰ পৰা আহিছোঁ। মই এক্সেছলৈ আহিছোঁ মানে ইউটিউবটো চাই মানে এক্সেছটো ভাল লাগিলে ময়ো শিকি ময়ো কিবা এটা মানে পাম, কাৰোবাক সলনি হ'ব আৰু কাৰোবাক সহায় কৰিব পাৰিম, সেইটো বিষয়ে মানে সেইটো ভাবি পেলাই মই এক্সেছ শিকিবলৈ আহিলোঁ। মই ইউটিউবত বহুত আগতে চাইছিলোঁ। জুলাইত মই নোৱাৰিলোঁ, ঘৰত অসুবিধা হোৱাৰ কাৰণে আগষ্টত শিকিলোঁ। আগষ্টত শিকি মানে মই ভাল পালোঁ আৰু নিজেই ভাল পালোঁ। মই এইটো কৰি খুব ভাল পাইছোঁ। মই পজিটিভ লাগে মোৰ। মানুহটো মই কৰিছিলোঁ বাৰু, মানুহ এগৰাকীক মই কৰিছিলোঁ, সি মানে গিৰিয়েকৰ লগত মানে ইমান কিবা হোৱা নাই, সেইটো মানে মই দুবাৰমান কৰি গিৰিয়েকক লুকাই কৰে, 1 ঘণ্টা লাগে দে। দুবাৰমান কৰাৰ পিছত সি আজিলৈকে আগষ্টতে শিকিলোঁ, ছেপ্টেম্বৰত কৰিছিলোঁ নেকি। তাৰপিছত দুবাৰমান কৰাৰ পিছত সি আজিলৈকে মানে মই কালিও সুধিছিলোঁ, কমপ্লেইনটো নাই খায়, কিন্তু আগৰ নিচিনা নহয় বুলি ক'লে। কিবা এটা ভাবি থাকিলে মানে হৈ যোৱা যেন লাগে, কিবা এটা দুখ পালে বা পেট বিষালে মই এইটো ষ্টেটমেণ্ট মাতিলে ভাল হোৱা লাগে। মই আকৌ ৰাতি ফ্লাইটত যাবলৈ ভয় লাগিছিলে, মই জয়পুৰলৈ গৈছিলোঁ গোটেই ফেমিলি, তাৰ পৰা ৰাতি আহিবলগীয়া হ'ল। মই এইটো ষ্টেটমেণ্ট জয়পুৰৰ পৰা গুৱাহাটীলৈ মাতি আহিছোঁ। এইটো একো ভয় নাই নহয়, আগতো মই গৈছোঁ কেলকাতালৈ অহা যোৱা কৰি ছোৱালী তেনেকৈ গৈ থাকোঁ। এতিয়া মানে ইমান ভয় নাই, কিন্তু নিজকে নিজেই ভাল লাগে আৰু খুব ভাল লাগে। এইটো মানে কৰি ভাল লাগে আৰু মানুহক কৰোঁ, বহুতে 40জনকে কৰিলোঁ, কিন্তু তেনেকৈ দিয়া নাই আৰু ভাল হৈছে বুলি। এদিন দুদিন কয় ভাল লাগিছিলে, এনেকৈ কয় আৰু। থেংক ইউ। ময়ো স্বাগতম জনাইছোঁ আপোনালোকে ইমানখিনি সুবিধা দিয়াৰ কাৰণে। ইমানখিনি মানে বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ পৰা যিখিনি মই আহৰণ কৰি আছোঁ, সেইখিনিৰ পৰা মই ইমানেই উৎফুল্লিত যে তাক ব্যাখ্যা কৰিব নোৱাৰোঁ। প্ৰথমে মোৰ নামটো হৈছে সমৰেন্দ্ৰ দাস, বয়স 74 বছৰ। এই বয়সতো মই পৰনিৰ্ভৰশীল হ'ব নিবিচাৰোঁ মানে কেলৈ কোনোবাই মোৰ হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিয়ে বা ষ্টেপটো নমাই দিয়ে, মোৰ সহ্য নহয়, ভাল নাপাওঁ। কাৰণ মই নিজে যিখিনি পাৰোঁ চব কৰি যাওঁ, ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি যেতিয়া দৰকাৰ হ'ব নিজৰ মানে খোৱা বোৱা বা যিটো প্ৰয়োজন হয় চব মই নিজেই কৰোঁ, কাৰো কাৰণে ৰৈ নাথাকোঁ। যোৰহাটৰ এই ভোগদেৱ দলঙৰ ওচৰত টাউনতে ঘৰত মোৰ পৰিবাৰ আছে, ছোৱালীজনী বিয়া দি দিলোঁ, বাহিৰত আছে। এই ক্ষেত্ৰত সঁচাকৈয়ে এইটো প্ৰয়োজনীয়। মই এতিয়া যি ঘৰলৈ গ'লেও মই যিয়ে বনাই দিব খাম সেইটো নহয়, মই যিমানখিনি পাৰোঁ হয় পাচলি কাটি দিম, নহয় কিবা এটা বনাই দিম, সেই তেনেকৈ। এক্সেছটো মই এইটো মোৰ মানে বৰদান বুলিয়ে ক'ব পাৰোঁ। কেলৈ মই ৰেকি শিকিছিলোঁ, ৰেকি শিকি যিটো তাৰ ইনফ্লুৱেঞ্চ আছিলে, সেই ইনফ্লুৱেঞ্চটো মানে এই মোবাইলত চাই এই মানে এক্সেছ বাৰৰ হেৰিটোত
আহি মানে উদ্বুদ্ধ হ'লোঁ তেতিয়া হয় এইটো শিকিব লাগে প্ৰয়োজন আছে খুব সেইমতে মই আহিলোঁ ইয়াৰ পিছত মই অফুৰন্ত প্ৰাণ শক্তি পালোঁ কাৰণ মোক আজি 24 জানুৱাৰীত মোৰ এক্সিডেণ্ট এটা হৈছিল এক্সিডেণ্ট হৈ মই গোটেই ৰাজহাঁহডাল এনেকুৱা হ'ল পৰি লয় তাৰপিছত থেৰাপি বহুত ল'লোঁ থেৰাপি মানে কাম নাই নিদিলে প্ৰপাৰ কাম দিয়াই নাই তাৰপিছত মই কি কৰিলোঁ তাৰপিছত মই ইগন'ৰ কৰিলোঁ যে মোৰ কঁকালৰ বিষ আছে বুলি মই বহি থাকিলে নহ'ব মই সেই গাৰে অযোধ্যা বেনাৰস লক্ষ্ণৌ এই এনেকৈ ঘূৰি আহিলোঁ মোক মানে অফুৰন্ত শক্তি দিলে প্ৰাণ শক্তি যিটো প্ৰাণ শক্তি বুলি কয় তেওঁৰ ষ্টেটমেণ্টখিনি তেওঁক মানে আশীৰ্বাদে মই এতিয়া সাংঘাতিক ধৰণে কৃতজ্ঞ দিছোঁ এতিয়ালৈকে প্ৰায় 50জন মানকৈ দিলোঁ তেওঁলোকেতো মই দিহে গৈছোঁ ৰিজাল্টটো মই লোৱা নাই কিন্তু কাৰণ মোৰ বয়স হিচাপে মই বহুত বেছি কৰিছোঁ সেইটো কনফিডেঞ্চ আছে মোৰ নাম্বাৰটো হৈছে 9401125801 ধন্যবাদ মোৰ নাম দুলুমণি পাইট মই এক্সিছ বাৰলৈ প্ৰথমতে ইউটিউব যোগেৰে পালোঁ ইউটিউবত চাই মই ক'ত এক্সিছ বাৰ পাম বুলি মই নিজকে বলিয়া নিচিনা বিচাৰিলোঁ আপোনাক তেনেকৈ পাই মই কৰি নিজৰ বহুত ছাকচেছ হিষ্টৰী আছে কিন্তু মই আজি বাকাৰে শেষ কৰিব নোৱাৰিম কিন্তু মোৰ বহুত হৈছে মোৰ পৰিৱৰ্তনটো আছিলে মই খুব ভয়াতুৰ আছিলোঁ অকলে ক'তো যাব নোৱাৰোঁ এওঁ থাকে বেলেগত ল'ৰা থাকে বেলেগত ছোৱালী থাকে বেলেগত মই অকলে ঘৰত থাকোঁ মই ছেকেণ্ড ঘৰ এটা বনাই আছিলোঁ মই RCC প্ৰথমতে আছাম টাইপ পিছত আকৌ RCC ঘৰ এটা বনাম বুলি সপোনত ভাবি আছোঁ তাৰপিছত এক্সিছত অহাৰ পিছত মই RCC এটা উঠালোঁ উঠাৰ পিছত মই ভয়ে কৰিছোঁ তাৰপিছত ইমান ধুনীয়াকৈ মোৰ মানে বাজেটত ইমান ধুনীয়া ঘৰ এটা হ'ল মোৰ মানে যেনেকুৱা ফেচিলিটিছ লাগে এনেকৈ হৈ গ'ল ইমানেই মোৰ মানে ভাল লাগিছে তাৰপিছত আকৌ ছোৱালীয়ে মোৰ ছোৱালী মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিও নাযায় আৰু JB কলেজো নাযাওঁ তাৰপিছত লাষ্ট এটা গুৱাহাটী ইউনিভাৰ্চিটি তুমি পাবা জানো তেতিয়া মই পাম তাৰপিছত গ'লোঁ প্ৰথম লিষ্টত নাম যাৰ আছিলে ই নাই ছেকেণ্ডটোই পাই গ'ল মই ষ্টেটমেণ্ট মাতি এইটো এটা মোৰ ছাকচেছ হিষ্টৰী তাৰপিছত মই ল'ৰা থাকে পুনে মই ল'ৰাই মাতি থাকে মই কেতিয়াও যাব নোৱাৰোঁ সময় সুযোগ নিমিলে তেনেকেতে মোৰ কেনেকৈ জানো এওঁ মানে হেৰি হ'ল তাত মানে এওঁক মাতিলে হেৰিৰ কাৰণে ট্ৰেইনিঙৰ কাৰণে তেতিয়া মোৰ অপাৰ হৈ আহিলে মোৰ নামটোৰ লগতে তেতিয়া বম্বে মুম্বাই চব ফুৰি আহিলোঁ মই পুনেত তেতিয়া এইবোৰ মোৰ এক্সিছে দিয়া নিচিনা মই ক'বই নোৱাৰোঁ মই যে কেনেকৈ হৈ গৈছে এক্সিছে দিছে মোক একো নাই মই অকলে এওঁ ওচৰত যাওঁ এওঁ চাকৰি সূত্ৰে নাহৰ কটীয়াত থাকে মই অকলে যাওঁ অকলে আহোঁ য'ত গুৱাহাটীৰ ছোৱালীক তবলৈ যাওঁ আনিবলৈ যাওঁ অকলে যাওঁ কোনো এটা ভয় নাই অকলে থাকোঁ সব মানে যেনেকৈ ভাবোঁ তেনেকৈ মোৰ কামখিনি হৈ আছে খুব ভাল মোৰ স্বাস্থ্য পাতি এতিয়া একো দিগদাৰ নাই অ'কে হৈ আছে জীৱন পূৰা সলনি কৰিলে মই এতিয়া একো ভয় নাই মই আনকো সহায় কৰিব পাৰিম নেকি এনেকৈ মোক লাগে কোনোবাই দুখ লাগিলেও মই তাক মানে সম্পূৰ্ণ মানে হেল্প কৰিব পাৰিম এনেকৈ নিজকে লাগে আৰু মোৰ এনেকৈ মোৰ বাৰ যাক দিছোঁ সিহঁতেও বহুত এনেকৈ পাইছে ছাকচেছ 8011168433 থেংক ইউ মেম আপোনাৰ আৰু আলিয়া মেমৰ কাৰণে হৈছে থেংক ইউ নমস্কাৰ মোৰ নাম পলি ভৰালী মই যোৰহাটৰ লেচুবাৰী ৰামকৃষ্ণ নগৰ মই একচুৱেলি এক্সিছ বাৰলৈ আহিলোঁ পল্লৱীবাৰ মানে ভিডিঅ'বিলাক চাই থাকোঁ তাৰপৰা চাই মই ভাবোঁ যে নাই মই শিকিম মোৰ নিজৰ ফেমিলিটোৰ কাৰণে ফাৰ্ষ্ট হ'ল মোৰ হাজবেণ্ডৰ কাৰণে মই বেছি শিকিলোঁ তেওঁ অফিচৰ পৰা যেতিয়াই আহে সদায় খঙত মানে গুজৰি আহে আৰু যে আজি এইটো প্ৰব্লেম মই তেতিয়া কওঁ যে তুমিয়ে অফিচ কৰিছা নেকি তেতিয়া চবেই কৰিছে তেতিয়া কয় যে মানে অফিচত কাম কৰা আৰু ষ্টাফ চলোৱা বহুত ডাঙৰ কথা এতিয়া তেওঁ এইটোৱে কয় যে আহি মোক যে মই এক্সিছ বাৰ লোৱাৰ পাছৰ পৰা মোৰ এনেকুৱা হ'ল মই মানে খংবিলাক কেনেকৈ সামৰিছোঁ মই নিজেই নাজানো আৰু কেনেকৈ মেনেজ কৰিছোঁ সেইটো কাৰণে শিকিছিলোঁ আৰু মোৰ বিৰাট খং আছিল আৰু মই নিজেও মাজনী অলপ নিগেটিভ হৈ গৈছিলোঁ অলপ মানে তাৰপিছত এতিয়া মই নিজে বহুত পজিটিভ মানে তোমাৰ যেতিয়া ভিডিঅ'বোৰ চাওঁ তেতিয়া মই ভাবোঁ যে মই ধৰি লওক এইটো যদি মই এক্সাৰচাইজ শিকি লোৱাৰ পাছত ধৰি লওক কিজানি মই অলপ ৰিলিফ পাম
জাষ্ট মোৰ ফেমিলিটো তেওঁ অফিচৰ পৰা অহাৰ পিছত যিটো পজিশ্যনত থকা গোটেই ফেমিলিটো মই চলাব লাগে তাৰমানে কি তেওঁ অফিচে হেৰি কৰে বাকী আমি বহুত অকলশৰীয়া নিচিনা আমাৰ নিজৰ ফেমিলি মানুহখিনি বা যিমানখিনি চব ময়ে চম্ভালিব লাগে মানে বজাৰ সমাৰৰ পৰা গোটেইখিনি তেতিয়া মানে কি হয় মোৰো ভাল নালাগে অফিচৰ পৰা আহি পেলাই মনটো বেয়া কৰি থকা তাৰপিছত যেতিয়াৰ পৰা এওঁক দিবলৈ ধৰিলেও তেওঁ এতিয়া মোক সেইটোৱে কয় যে তোৰ এক্সিছে মোক অন্তত সেইটো কাম কৰিলে মানে ধৰি লওক মোৰ খংটো মানে একদম নাইকিয়া কৰি পেলালে চিজিল হৈ গৈছে আৰু মোৰ ল'ৰাটো আগতে মানে এনি টাইম ৰুমতে থাকে পঢ়া শুনা তাই বেয়া নহয় ভালেই আৰু ধৰি লওক সি মানুহৰ লগত ইমান মিলিব নাযায় এতিয়া ধৰি লওক মই সি মানে ফেমিলি কি বা ৰিলেশ্যনশ্বিপবোৰ কি এতিয়া সি সেইটো বুজি পায় মানুহৰ লগত পাতে কথা খোলাকৈ মানে মোৰ ফেমিলিটো বহুত পজিটিভ হৈ গ'ল মই মানে যিমানকণ টাইম পাওঁ মই নিজৰ ফেমিলিকে দিওঁ আৰু মোৰ নিজৰ মাক দিছিলোঁ তাতকৈ মোৰ টাইম নাপাওঁগৈ মানে ল'ৰা ছোৱালী অনা নিয়া চব কৰা মই একচুৱেলি মোৰ ফেমিলিটোৰ কাৰণেই শিকিলোঁ পিছত মই ফ্ৰী হ'লে বেলেগ কথা দেখা যাব এনেই ধৰি লওক মোৰ ফ্ৰেণ্ড চাৰ্কলে বিচাৰে যে তই শিকিছ যে আমাক দিবি কিন্তু মোৰ একচুৱেলি অকণমান টাইমটো কম হয় মোৰ ছোৱালীজনী ধৰি লওক ডেন্স স্কুল থাকে কাৰাটে ক্লাছ থাকে বা টিউশ্যন থাকে স্কুল অনা এভৰিথিংটো মই অকলেই কৰোঁ আৰু যিমান ধৰি লওক টাইম পাওঁ মই বাৰীখনত মোৰ ফুলনিখনত পূৰা পজিটিভ মই এতিয়া মই এইটোৱে ক'ম যে এক্সিছলৈ আহিব লাগে মানে নিজৰ ফেমিলি অন্য হ'লেও নিজৰ ফেমিলিটোৰ কাৰণে আৰু নিজক পজিটিভ ৰাখিবৰ কাৰণে মই তোমাৰ ওচৰত যেতিয়া শিকিব আহিছিলোঁ পিছদিনাখন মোৰ ছোৱালীজনী তুলনি বিয়া আছিলে তাইকো লৈ আহিছিলোঁ মানে গোটেই কাম এৰি থৈ আহিছোঁ মই কৈছোঁ তুমি কি চম্ভালা অথচ মই আপোনাৰ এভৰিথিং বজাৰ মই কৰিব লাগে কৰি মেলি মই কৈছোঁ তুমি যিমান পাৰা চম্ভালিবা বাকীখিনি মই মেনেজ কৰিমহি ৰাতি আহি থেংক ইউ